ন্যায্য দাবি এসটি আমার ন্যায্য দাবি নো এসটি নো রেস্ট we want ST we want ST লাগে কে ST লাগে কে ST দেখে ST দেখে ST our legal demand ST our legal demand 6 ছেপ্টেম্বৰ তাৰিখে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী আহ্বান মৰ্মে গোটেই অসমৰ লগতে আমি দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী সন্মিলনীয়ে মহিলা সন্মিলনী আৰু যুৱ ছাত্ৰ সন্মিলনীৰ সহযোগত দুৰ্গতীয়া ধৰ্ণা কাৰ্যসূচী আজি বক ৰাজহ চক্ৰ বিষয়াৰ সন্মুখত আমি কৰিছোঁ। আৰু এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে আমাৰ জনগোষ্ঠীটোক জনজাতিকৰণৰ বাবে যি ধৰণে আমাক আবুৱা ভৰি আছে সেইটো পৰিত্যাগ কৰক, অতি সোনকালে আমাক জনজাতিৰ মৰ্যাদা দিয়ক। আমাৰ জনজাতিটো ইতিমধ্যেই ভাৰতৰ সংবিধানত 2 বছৰৰ কাৰণে আমি জনজাতিৰ মৰ্যাদা পালোঁ, কিন্তু তাৰপিছত আমাৰ জনজাতিৰ মৰ্যাদা আঁতৰাই নিয়া হ'ল। ভাৰতৰ ইতিহাসত এনে কোনো জনগোষ্ঠী নাই যি জনগোষ্ঠীয়ে 2 বছৰৰ কাৰণে জনজাতি হোৱাৰ পিছত পুনৰ সাধাৰণ জাতিলৈ পৰিৱৰ্তন হৈছে। গতিকে এইটো আমাৰ জাতিটোৰ কাৰণে অতি আমি লজ্জিত। আৰু আমি বৰ্তমানৰ এই বিজেপি চৰকাৰখনে আমাক জনজাতিৰ মৰ্যাদাৰ ক্ষেত্ৰত আগবঢ়াই নিনিয়াৰ বাবে আমি আজি ধিক্কাৰ জনাইছোঁ। আমি আহ্বান জনাইছোঁ চৰকাৰক যে আমাৰ জনগোষ্ঠীক যদি তেওঁলোকে জনজাতি প্ৰক্ৰিয়ালৈ আগবঢ়াই নিয়ে তেনেহ'লে ইয়াৰ পৰিমাণ তেওঁলোকে ভুগিব লাগিব। তাৰ লগতে আমি দাবী জনাইছোঁ যে অসমৰ আমাৰ মুখ্য কাৰ্যালয় চিলাৰায় ভৱন শিলহাটত অৱস্থিত আছিল। চৰকাৰৰ আহ্বান মৰ্মে আমি সেইটো উচ্ছেদ কৰাত কোনো আপত্তি কৰা নাছিলোঁ, কিন্তু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক চিলাৰায় ভৱন গুৱাহাটীৰ মাজমজিয়াত নিৰ্মাণ কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেই প্ৰতিশ্ৰুতি পালন কৰাৰ দূৰৰে কথা তেওঁ আমাক আলোচনাৰ বাবে সাক্ষাৎ আজি পৰ্যন্ত দিয়াই নাই। আমি দাবী জনাইছোঁ যে অতি পলমে আমাৰ গুৱাহাটীৰ মাজমজিয়াত চিলাৰায় ভৱনৰ কাৰণে মাটি আবণ্টন দিব লাগে আৰু চিলাৰায় ভৱন নিৰ্মাণ কৰি দিব লাগে। ইয়াৰ উপৰি আমাৰ জনগোষ্ঠীটো বৰ্তমান OBCৰ অন্তৰ্ভুক্ত। OBCৰ যিটো চিনাক্তকৰণ প্ৰক্ৰিয়া বৰ্তমান ডিজিটেল পদ্ধতিত হৈ আছে, এই প্ৰক্ৰিয়াটোত আমাৰ জনগোষ্ঠীক সম্পূৰ্ণ কৰ্তৃত্ব দিব লাগে, কিয়নো আমাৰ জনগোষ্ঠীৰ লোকক চিনাক্তকৰণ কৰি আছে অন্য জনগোষ্ঠীৰ লোকে। অন্য জনগোষ্ঠীৰ লোকে আমাৰ জনগোষ্ঠীক চিনাক্তকৰণ কৰাৰ ফলত ইতিমধ্যে হাজাৰ হাজাৰ অনাকোচ ৰাজবংশী OBC শ্ৰেণীভুক্ত হৈ গৈছে। গতিকে চৰকাৰক আমি আহ্বান জনাইছোঁ তেওঁলোকে আমাৰ জনগোষ্ঠীটোক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ কৰ্তৃত্ব আমাৰ কোচ ৰাজবংশী সন্মিলনীক দিব লাগে। ইয়াৰ উপৰি ৰূপসী বিমান বন্দৰ আমাৰ এগৰাকী ৰাজমাতাৰ নামেৰে নামাকৰণ হৈ আছে। এই নামকৰণটো বৰ্তমান চৰকাৰে সলাই অন্য ব্যক্তিৰ নামত দিয়াৰ প্ৰচেষ্টা চলাইছে। আমি আজি দাবী জনাইছোঁ যে ৰূপসী বিমান বন্দৰ আগৰ নামতে বাহাল থাকিব লাগে। ইয়াৰ উপৰি ৰাভা হাছং, বড়োলেণ্ড আৰু ট্ৰাইবেল ব্লক এণ্ড বেলবিলাকত আমাৰ জনগোষ্ঠীটোৱে যিটো অসুবিধা পাই আছে তাৰ বাবে আমি মাটিৰ অধিকাৰ আৰু সাংবিধানিক অধিকাৰ আমি বিচাৰিছোঁ। ইয়াৰ উপৰি আমাৰ